মই জ্যোতিদীপ বৈশ্যই স্বাগতম জনাইছো। আজি ৰাজ্যত এটা বিষয়ক লৈ চৰ্চা আৰম্ভ হৈছে, কিয়নো শিক্ষামন্ত্ৰী এখন পত্ৰ লিখিলে আৰু এই পত্ৰৰ পিছতে ৰাজ্যৰ শিক্ষা ব্যৱস্থা বা চৰকাৰী বিদ্যালয়সমূহৰ অৱস্থাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। ইয়াৰ মাজতে নিউয়ৰ্ক টাইমছৰ নিচিনা বাতৰি কাকতত দিল্লীৰ শিক্ষা মডেলৰ কথা চৰ্চা চলিছে। প্ৰশ্ন উত্থাপিত হৈছে, দিল্লী চৰকাৰে পাৰে আৰু সেই কাম অসম চৰকাৰে কিয় কৰিব নোৱাৰে? এনেকুৱা বহু প্ৰশ্ন উত্থাপিত হৈছে। আমি ৰনোজ পেগুৰ পত্ৰ দেখুৱাম, নিউয়ৰ্ক টাইমছৰ সেই তথ্য দেখুৱাম, কেজৰিৱালৰ মন্তব্য দেখুৱাম, কিন্তু প্ৰথমতে গ্ৰাফিক্সৰ সহায়ত আপোনালোকৰ বাবে লৈ অহাৰ চেষ্টা কৰিছোঁ। দিল্লীৰ চৰকাৰী বিদ্যালয়ত বিশ্বমানৰ শিক্ষা দিয়া হয়। দিল্লীৰ চৰকাৰী বিদ্যালয়ক লৈ এতিয়া সমগ্ৰ বিশ্বতে ব্যাপক চৰ্চা চলিছে। কেজৰিৱালৰ চৰকাৰী বিদ্যালয়সমূহত, কেজৰিৱাল চৰকাৰৰ চৰকাৰী বিদ্যালয়সমূহত কি কি সুবিধা নাই তাৰ তালিকা আমি আপোনালোকৰ বাবে লৈ আহিছোঁ। উন্নত মানদণ্ডৰ আন্তঃগাঁথনি বা ইনফ্ৰাষ্ট্ৰাকচাৰ তাত আছে, উন্নত মানদণ্ডৰ শিক্ষা দিয়া হয়, বিনামূলীয়াকৈ শিক্ষা দিয়া হয়, তাত ডেস্ক বেঞ্চৰ অভাৱ নহয়। সমগ্ৰ বিশ্বতে অৰবিন্দ কেজৰিৱালৰ এই শিক্ষা মডেলৰ কথা, আপ চৰকাৰৰ এই শিক্ষা মডেলৰ কথা চৰ্চা চলিছে। আৰু এইবাৰ আমি আপোনালোকক লৈ আহিছোঁ অসমৰ একাংশ চৰকাৰী বিদ্যালয়ৰ অৱস্থা। আমি আপোনালোকক যি কথা কম সেয়া এখন পত্ৰৰ ওপৰত ভিত্তি কৰি চৰ্চা চলিছে। সামাজিক মাধ্যমত সেই পত্ৰ হয়তো দেখিছে। চৰকাৰী বিদ্যালয়ত বৰ্তমান সময়ত অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীক ভৰ্তি কৰোৱাৰ পূৰ্বে অসমত 10 বাৰ চিন্তা কৰে। ইয়াৰ কাৰণ কি? একাংশ চৰকাৰী বিদ্যালয়ৰ বাবে এতিয়া পুঁজিৰ চৰকাৰৰ অভাৱ হৈছে নেকি? এই প্ৰশ্ন এই মুহূৰ্তত উত্থাপিত হৈছে যে চৰকাৰৰ লগত পুঁজি নাই নেকি? কিয়নো চৰকাৰে দান বৰঙণি বিচাৰিছে। শিক্ষামন্ত্ৰীৰ পত্ৰত প্ৰকাশ পাইছে চৰকাৰী বিদ্যালয়ৰ প্ৰকৃত ছবি। সেই পত্ৰখনো আমি আপোনালোকক পঢ়ি দিম, গম পাব যে অসমৰ বৰ্তমান কি অৱস্থা। একাংশ বিদ্যালয়ত বৈদ্যুতিক পাংখা নাই, চকী মেজ নাই, খোৱা পানীৰ ফিল্টাৰ নাই, আৰু এইদৰে ৰাজ্যৰ একাংশ চৰকাৰী বিদ্যালয় চলি আছে। এই কথা কোনে স্বীকাৰ কৰিছে? শিক্ষামন্ত্ৰীয়ে স্বীকাৰ কৰিছে। কেৱল সিমানেই নহয়, ইয়াৰ বাবে পুঁজিৰো অভাৱ হোৱা বুলি উল্লেখ কৰিছে। বিৰোধীয়ে কৈছে যে চৰকাৰৰ লগত টকা নাই। জনতাই প্ৰশ্ন কৰিছে, সঁচাকৈ চৰকাৰৰ লগত টকা নাইকিয়া হৈছে নেকি? আৰু সেইবাবেই জনতাৰ পৰা অসমত এতিয়া দান বৰঙণি বিচাৰিবলগীয়া হৈছে চৰকাৰী বিদ্যালয়ৰ বাবে হিমন্ত চৰকাৰে। এফালে কেজৰিৱালে বিনামূলীয়া উন্নত মানদণ্ডৰ শিক্ষা দিছে, কিন্তু অসমক দেশৰ সৰ্বশ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত কৰাৰ সপোন দেখিছে হিমন্ত বিশ্ব শৰ্মাই। কিন্তু এই হিমন্ত চৰকাৰত হিমন্ত বিশ্ব শৰ্মা নিজেও দীঘলীয়া সময়ৰ বাবে ৰাজ্যৰ শিক্ষামন্ত্ৰী আছিলে, যি সময়ত দিল্লীত চৰকাৰী বিদ্যালয়ত বিনামূলীয়া উন্নত মানদণ্ডৰ শিক্ষা দিয়া হৈছিল। সেই সময়তেই অসমৰ একাংশ চৰকাৰী বিদ্যালয়ত ফেন নাই, ৱাটাৰ ফিল্টাৰ নাই, ডেস্ক বেঞ্চ নাই। কল্পনা কৰক, উন্নত মানদণ্ডৰ আন্তঃগাঁথনি দিল্লীত শিক্ষা পাব, চৰকাৰী শিক্ষা পাব, কিন্তু অসমত চৰকাৰী বিদ্যালয় একাংশৰ অৱস্থা অতিকৈ শোচনীয়। আমি কেজৰিৱালৰ মন্তব্য দেখুৱাম, কিন্তু প্ৰথমতে এখন পত্ৰ আছে ৰনোজ পেগুৰ তৰফৰ পৰা, শিক্ষামন্ত্ৰীৰ তৰফৰ পৰা এই পত্ৰত লিখা হৈছে। পত্ৰত কি আছে আমি কেইটামান মুহূৰ্তৰ পিছত ক'ম, কিন্তু প্ৰথমতে এটা আপোনালোকক দৃশ্য দেখুৱাই লৈছোঁ। এয়া হৈছে আমেৰিকাৰ বাতৰি কাকত নিউয়ৰ্ক টাইমছ। নিউয়ৰ্ক টাইমছৰ এয়া ফ্ৰণ্ট পেজত দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ বাতৰি প্ৰকাশ পাইছে। কল্পনা কৰক, দিল্লীৰ যি চৰকাৰী বিদ্যালয়ৰ মডেল তাক লৈ বাতৰি প্ৰকাশ কৰা হৈছে। বিনামূলীয়া শিক্ষা দিয়াক লৈ আমেৰিকাৰ বাতৰি কাকতে দিল্লীৰ মডেলক লৈ আলোচনা কৰিছে। আৰু সেই সময়ত যি সময়ত দিল্লীৰ চৰকাৰী শিক্ষা ব্যৱস্থাক লৈ আমেৰিকাতো আলোচনা কৰিছে, আমাৰ অসমৰ একাংশ বিদ্যালয়ৰ অৱস্থা কি চাওঁ। ইয়াৰ ৰনোজ পেগুৱে দিয়া এখন, শিক্ষামন্ত্ৰীয়ে দিয়া এখন পত্ৰ, য'ত কি কি কথা উল্লেখ কৰিছে চাওক। আপোনাৰ সমষ্টিত কিছুমান বিদ্যালয়ৰ পৰ্যাপ্ত সুবিধা যেনে বৈদ্যুতিক পাংখা, চকী, মেজ, খোৱা পানীৰ ফিল্টাৰ ইত্যাদিৰ অবিহনে চলি আছে। শিক্ষামন্ত্ৰীয়ে স্বীকাৰ কৰিছে যে কিছুমান বিদ্যালয়ত ফেন নাই, এই গৰমৰ দিনত চকী মেজ নাই, খোৱা পানীৰ ফিল্টাৰ নাই, আৰু তেনেকৈ চৰকাৰী বিদ্যালয় চলি আছে। এখন বিদ্যালয়ত এই সুবিধা থকাটো শিক্ষণ পৰিৱেশৰ বাবে অতিকৈ জৰুৰী। চৰকাৰে মানি লৈছে যে এই সুবিধাসমূহ নিতান্তই প্ৰয়োজন, কিন্তু এই সুবিধাৰ অবিহনে চৰকাৰী বিদ্যালয় আমাৰ ৰাজ্যত চলি আছে। যদিও চৰকাৰে এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰি আহিছে, এই প্ৰয়োজন পূৰণ কৰিবলৈ বৰ্তমান পৰ্যাপ্ত পুঁজিৰ অভাৱ। এয়া আমি কোৱা নাই, শিক্ষামন্ত্ৰীয়ে উল্লেখ কৰিছে যে পৰ্যাপ্ত পৰিমাণৰ পুঁজিৰ অভাৱ ঘটিছে। বিৰোধীয়ে প্ৰশ্ন কৰিছে, জনতাই প্ৰশ্ন কৰিছে যে আমাৰ চৰকাৰী বিদ্যালয়ৰ বাবে সঁচাকৈ পুঁজি নাই নেকি? এই অভাৱসমূহ পূৰণ কৰিবলৈ দীৰ্ঘকালীন সময়ৰ প্ৰয়োজন হ'ব, আৰু সেইবাবেই বিশেষ এটা আঁচনিৰ অধীনত তেওঁলোকে অনুদান বা অন্যান্য দান বৰঙণি দিবলৈ অনুৰোধ কৰিছে। কেৱল সিমানেই নহয়, মেজ, চকী, বৈদ্যুতিক পাংখা, খোৱা পানী ফিল্টাৰ, অন্যান্য সুবিধা বিদ্যালয়সমূহক দিবলৈ অনুপ্ৰাণিত কৰিব কৈছে। এয়া দান দিয়াটো কোনো বেয়া কথা নহয়, কোনো এগৰাকী প্ৰাক্তন ছাত্ৰ এখন বিদ্যালয়ত সহায় কৰিব পাৰে, সেয়া কোনো বেয়া কথা নহয়, কিন্তু সঁচাকৈ চৰকাৰী বিদ্যালয়ত ইয়াৰ অভাৱ ঘটিছে। এফালে অৰবিন্দ কেজৰিৱালে
বিনামূলীয়া শিক্ষা দিল্লীত এনেকুৱা কৰিছে যাক লৈ আমেৰিকা পৰ্যন্ত চৰ্চা চলিছে। আৰু আনফালে হিমন্ত বিশ্ব শৰ্মা নিজে দীঘলীয়া সময় ধৰি অসমৰ শিক্ষামন্ত্ৰী আছিলে, কিন্তু বৰ্তমান সময়ত অসম চৰকাৰৰ লগত পুঁজি নাই নেকি আৰু অসমৰ একাংশ বিদ্যালয়ৰ অৱস্থা কিয় অতিকৈ শোচনীয় এই প্ৰশ্ন উত্থাপিত হৈছে। গুজৰাটত আজি অৰবিন্দ কেজৰিৱাল গৈছিল আৰু তাতো তেওঁ দিল্লীৰ শিক্ষা মডেলৰ কথা আৰু দিল্লীৰ চৰকাৰী বিদ্যালয়ৰ কথা কৈ থৈ আহিছে আৰু কৈছে গুজৰাটত যদি চৰকাৰ হয় দিল্লীৰ দৰে তাতো চৰকাৰী বিদ্যালয় কৰা হ'ব। অৰবিন্দ কেজৰিৱালৰ এই মন্তব্য প্ৰতিগৰাকী দৰ্শকে শুনাৰ প্ৰয়োজন আছে। जबरदस्ती नहीं करेंगे। अगर आपके घर पास माँ बाप के पास पैसा है आप अपना प्राइवेट स्कूल में भेजो, लेकिन अगर आपके माँ बाप के पैसा नहीं है तो पैसे की कमी आपकी शिक्षा के बीच में नहीं आएगी। आपके बच्चे को अच्छी से अच्छी शिक्षा देंगे, फ्री में अच्छी से अच्छी शिक्षा देंगे, ये हमारी गारंटी है। दिल्ली में करके दिखाया, पंजाब में उसकी तैयारी चल रही है, स्कूल ठीक करने की सारी तैयारी चल रही है पंजाब के अंदर। दूसरी गारंटी, सरकारी स्कूलों को शानदार बनाएंगे और बहुत बड़े स्तर के ऊपर नए सरकारी स्कूल खोलेंगे। अभी कुछ लोग कह रहे थे कि कच्छ में स्कूलों की कमी है, आप चिंता मत कीजिए, बहुत बड़े स्तर के ऊपर सरकारी स्कूल खोलेंगे, नए स्कूल खोलेंगे और मौजूदा सरकारी स्कूलों को शानदार बनाएंगे। इतने अच्छे बनाएंगे, दिल्ली के स्कूल आप जाके देखिए, प्राइवेट स्कूलों को मात देते हैं दिल्ली के स्कूल। उनका हमारा सरकारी स्कूलों का इंफ्रास्ट्रक्चर इतना अच्छा हो गया, उनकी शानदार बिल्डिंग, क्लासरूम, उनके डेस्क, ब्लैक बोर्ड, टीचर्स इतने शानदार हो गए कि प्राइवेट स्कूलों में अब कोई जाना नहीं चाहता दिल्ली में। गुजरात में भी ऐसा ही करेंगे, प्राइवेट स्कूलों से शानदार बनाएंगे। तीसरी, हम जबरदस्ती नहीं करेंगे। अगर आपके घर पास माँ बाप के पास पैसा है आप अपना प्राइवेट स्कूल में भेजो, लेकिन अगर आपके माँ बाप के पैसा नहीं है तो पैसे की कमी आपकी शिक्षा के बीच में नहीं आएगी। आपके बच्चे को अच्छी से अच्छी शिक्षा देंगे, फ्री में अच्छी से अच्छी शिक्षा देंगे, ये हमारी गारंटी है। दिल्ली में करके दिखाया, पंजाब में उसकी तैयारी चल रही है, स्कूल ठीक करने की सारी तैयारी चल रही है पंजाब के अंदर। दूसरी गारंटी, सरकारी स्कूलों को शानदार बनाएंगे और बहुत बड़े स्तर के ऊपर नए सरकारी स्कूल खोलेंगे। अभी कुछ लोग कह रहे थे कि कच्छ में स्कूलों की कमी है, आप चिंता मत कीजिए, बहुत बड़े स्तर के ऊपर सरकारी स्कूल खोलेंगे, नए स्कूल खोलेंगे और मौजूदा सरकारी स्कूलों को शानदार बनाएंगे। इतने अच्छे बनाएंगे, दिल्ली के स्कूल आप जाके देखिए, प्राइवेट स्कूलों को मात देते हैं दिल्ली के स्कूल। उनका हमारा सरकारी स्कूलों का इंफ्रास्ट्रक्चर इतना अच्छा हो गया, उनकी शानदार बिल्डिंग, क्लासरूम, उनके डेस्क, ब्लैक बोर्ड, टीचर्स इतने शानदार हो गए कि प्राइवेट स्कूलों में अब कोई जाना नहीं चाहता दिल्ली में। गुजरात में भी ऐसा ही करेंगे, प्राइवेट स्कूलों से शानदार बनाएंगे। तीसरी, हम जबरदस्ती नहीं करेंगे। अगर आपके घर पास माँ बाप के पास पैसा